গাঁৱে গাঁৱে বলিছে নিৰ্বাচনী বঁটা পঞ্চায়ত নিৰ্বাচনৰ ৰণক্ষেত্ৰত নামিছে ৰাজনৈতিক দল প্ৰাৰ্থী ভোটাৰৰ ওচৰত ভোট ভিক্ষা কৰিব প্ৰাৰ্থীয়ে নিৰ্বাচনৰ সময়ত গাঁৱৰ ৰাইজ সৰব নিজৰ সমস্যা আৰু গাঁৱৰ সমস্যাক লৈ দেখিবলৈ পোৱা গৈছে গাঁৱে গাঁৱে ক্ষোভ অসন্তুষ্টি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ টিহু সমষ্টিৰ নদলা গাঁৱৰ উন্নয়নৰ স্বৰূপ দেখিলে চকু কপালত উঠিব আপোনাৰ বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ হয় পঞ্চায়তৰ জৰিয়তে নদলা গাঁৱত পাবলগীয়া লোক আৰু পৰিয়ালে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছেনে গাঁওখনৰ এটা পৰিয়ালৰ দুৰ্দশা চাওক সাধাৰণ এখন ত্ৰিপালৰ তলত বাস কৰে বীৰেন বৰ্মনৰ পৰিয়ালে ত্ৰিপালৰ তলতে পিতা পুত্ৰই পাৰ কৰিছে দিন ৰাতি একো চৰকাৰী সুবিধাই পোৱা নাই বীৰেন বৰ্মনে কিমান মাটি কিমান আছে খেতি কৰা মাটি কিমান আছে 5 বিঘা আছে ইয়াতে খেতি কৰা গৰু ছাগলী আছে 5-6টা মান আপুনি কিমান বছৰ ধৰি ইয়াতে আছে এই নদলা গাঁও এতিয়া 70 চনতে আহিলো আজিলৈকে চৰকাৰী কোনো আঁচনি পোৱা নাই ঘৰ পাইছে নে নাই আপুনি ঘৰ পানে এই ঘৰে এইটো ঘৰ দেখি নাই আৰু চৰকাৰী কি কি আঁচনি পোৱা নাই আপুনি মোৰ অন্য আকৌ আঁচনি কৃষকৰ যি নাই এই আকৌ নাই বৃদ্ধ পূৰ্বৰ পঞ্চায়তৰ প্ৰতিনিধিক আবেদন কৰিও সুফল নাপালে পৰিয়ালটোৱে গাঁৱৰ ৰাইজৰ খবৰ নোলোৱাৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে সৰু দুৰ্বল মানুহ সেই মানুহটো বিচাৰি আহিব লাগিব পাটৰি একেলগে আহিব নেকি পাটৰি জানে নেকি আমি ধৰক মই এতিয়া জানো বাদ দিছোঁ আপুনি নদী বাদ দিছে এওঁ এতিয়া বাস কৰি আছে আমাৰ সৰু শ্ৰেণীৰ মানুহে দিব লাগিব ডাঙৰ মানুহে কোনোদিনৰ ডাঙৰৰ ওচৰত থকা মানুহ সৰু মানুহক মানুহ বুলি নাভাবে এতিয়া নিৰ্বাচনৰ সময়ত সৰব হৈছে গাঁওবাসী পঞ্চায়ত নিৰ্বাচনলৈ সাজু হৈছে দৰং জিলাৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত শ্যামটিলা গাঁওবাসী গাঁওখনৰ ৰাইজে কেনেকুৱা প্ৰাৰ্থী বিচাৰে কাক ভোট দিব কিয় দিব ৰাইজৰ কাম কৰা পঞ্চায়ত প্ৰতিনিধি লাগে ৰাইজৰ হৈ যি কাম কৰিব যেনেধৰণৰ ভাল কাম কৰিব তেনেকুৱা আমি প্ৰতিনিধি বিচাৰোঁ আৰু যোৱাবেলি যিখিনি কাম কৰিছে আমাৰ AIUDF প্ৰতিনিধিসকলে কাম বেছি কৰিছে সেইকাৰণে আমি এইবাৰো AIUDF প্ৰতিনিধি বিচাৰোঁ আৰু যিটো মানে এতিয়া আমাৰ মানে প্ৰতিনিধিটো আহিব যিখিনি কাম মানে আমাৰ কৰিব লগা মানে বাকী আছে এই কামখিনি যাতে সি ভালদৰে মানে কৰি আমাৰ ৰাইজক মানে কাম কৰি সহায় সহযোগিতা কৰি মানে উন্নয়ন কৰিব পাৰে কেৱল শ্যামটিলা গাঁওবাসীয়ে নহয় সকলো গাঁওবাসীয়ে যোগ্য দক্ষ পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচিত কৰিব বিচাৰে তৃণমূল স্তৰৰ স্থানীয় স্বায়ত্তশাসনক অৰ্থবহ কৰাৰ বাবেই স্থানীয় স্বায়ত্তশাসনক অৰ্থবহ কৰাৰ সপোন দেখিছে গণতন্ত্ৰৰ ভেটি অধিক শক্তিশালী কৰিব বিচাৰে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে নলবাৰীৰ পৰা চন্দন শৰ্মা আৰু ওদালগুৰিৰ পৰা শশাংক শৰ্মাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।